নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আহি পালোহি এয়া চকৰধৰা গাঁৱত আৰু আহি পায়ে এয়া পদূলিমুখত দেখিছোঁ ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰি আছে আৰু এইফালে অতিথিসকল আহি আছে আজি ভাওনা চাবলৈ আৰু এয়া হৈছে গৃহস্থ ঘৰৰ চোতালতে ধুনীয়াকৈ তৰি লোৱা এখন ৰভা আৰু এইফালে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আছে হাইতাই আৰু এইয়া এইফালে শৰাই সজাই আছে ভকতে বাকি সকলো পৰিৱেশ দেখুৱাম আৰু আজি ভাওনা আগবঢ়াইছে এই ঘৰভাগ দেখিছে নহয় গৃহস্থ ঘৰ আৰু এফালে সাউণ্ড মানে ভাওনাৰ আগৰ যিখিনি পৰিৱেশ ধৰক সাউণ্ড লাইট এখিনি হাজু কৰি থকা হৈছে আৰু এয়া গৃহস্থ ভিতৰলৈ আহি অকমান খবৰ খাতি ললো দিনৰ কৰ্ম কেনে গ'ল বাকি এইটো ভাগিন ল'ৰা আৰু তাৰ মামাকৰ ঘৰতে আজি ভাওনা আছে আৰু এয়া হৈছে তাৰ মামীক মানে গৃহস্থনী বাকি এয়া আজি গায়ন বায়নত এওঁলোক আছে যেহেতু গাঁৱৰ ল'ৰাই মানে সকলোখিনি গাঁৱৰ মানুহে কৰিব ভাওনা সৰুৰ পৰা ডাঙৰলৈকে আৰু এয়া লাহে লাহে ভাওনাৰ ধৰক আমাৰ নাট আদৰিছে গৃহস্থ গায়ন বায়ন সকলোৱে ধুনীয়াকৈ নাট ভাগ আদৰিছে আৰু যিখিনি পুৰণি কলীয়া যিখিনি পৰম্পৰা সেইখিনি আজি দেখিবলৈ পাব আজি ভাওনা ভাগত আৰু গোটেইখিনি মানে দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমাৰ কাম এইটোৱে যিহেতু ভাওনা হোৱা দিনা কি পৰিৱেশ হয় মানে গোটেই সমগ্ৰ প্ৰথমৰ পৰা শেষলৈকে বাকি এইজন ককাইদেউ আছে আজি চাউণ্ডত আৰু চাউণ্ডৰ তেখেতৰ নামটো সুধিলোঁ বোলো চাউণ্ড আপোনালোকৰ চাউণ্ডটোৰ নাম কি তেখেতে ক'লে বোলে আমাৰ ৰাজখোৱা চাউণ্ড আৰু তেওঁলোক বৰহুলাৰে হয় আৰু আমাৰ ফালে গৈছেনে সুধিলোঁ বোলে এবাৰ মৰঙিলৈ গৈছিলোঁ বাকি এইজন দেখিছেনে এইজন আজি লাইটত আছে আৰু এয়া এইজনো আছে লাইটত তেওঁৰ সহযোগী বাকি সকলোখিনি দেখুৱাই থাকিম চাই থাকক ৰাইজ মেকআপো দেখুৱাম লাহেকৈ আৰু আমাৰ এইজন কেশৱ দা আহি পালে আমাৰ এইবিলাক কেশৱ দা আছে ৰাইজ আজি মেকআপ এইফালে কৰিছে এইফালে ৰভা দি থোৱা ধুনীয়াকৈ জেগাডোখৰ বহুত সৰু কিন্তু ভাৱৰীয়া যথেষ্ট 24জন বুলি ভাৱৰীয়া শুনিছোঁ আৰু এয়া মেকআপ পুৰা লাগি গ'ল আৰু আজি দাদুদাহঁতৰ মেকআপ আহিছে দেখি চিনি পাবই আৰু দেখিলে মানে মেকআপত এইজন আহিছে ভাল কৃষ্ণ তাৰপিছত আমাৰ এইজন আহিছে চাওঁ অ' কাইদেউ কেইজন আহিছে আমি তিনিজন কি লৈছা ভাও কি লৈছা হয়নে দুটা কৰিবা অঁ দুধ ওলাব নি ইয়াত কি কোৱা বাৰু দুধ দেখিয়ে পোৱা নাই বহুত দিন আজি দেখিম আৰু ৰাইজ মেকআপ ৰুমৰ পৰা আহি পেলাই নিজৰ যিখিনি কাম ষ্টেণ্ড লগোৱা আদি কৰি যিখিনি কাম আছিলে সেইখিনি কৰি ল'লোঁ আৰু তেওঁলোকেও লাইট চাউণ্ড সাজু কৰি আছে আৰু এইফালে নাম প্ৰসংগ হৈছে একদম মই এনেধৰণৰ নাম আমাৰ ফালে দেখা নাই মানে ধৰক সেইকাৰণে চালোঁহি আৰু নেগেৰা বজাইছে ধুনীয়াকৈ নাম প্ৰসংগ বিৰাট মানে ধুনীয়া পৰিৱেশ আৰু আজি গৃহস্থই ভাওনা যি ভাগ আগবঢ়াইছে ধৰক তেওঁলোক একদম মানে দুখীয়া পৰিয়ালৰ হয় হাজিৰা কাম কৰি মেলি এনেকৈ ধৰক বহুত দিনৰ মূৰত ভাওনা ভাগ আগবঢ়াইছে মানে তেওঁলোকৰ এই কন্যা সন্তান দিছেনে এই জন্ম হোৱাৰ আগতে মানে আগবঢ়াইছিলে ভাওনা ভাগ আৰু আজি এয়া আগবঢ়াইছে কন্যা সন্তান 9 বছৰ হ'ব হৈছে আৰু বাকী এয়া গায়ন বায়নো হ'ল গাঁৱৰ ল'ৰাখিনিয়ে ধুনীয়াকৈ গায়ন বায়ন কৰিছে বাকী এইফালে গায়ন বায়ন চলি আছে আৰু আজি নাটভাগৰ নাম হৈছে হৰিনামৰ মহিমা আৰু এইফালে ভাৱৰীয়াসকল সাজু হৈ আছে লগতে কি ভাল হৈছে আজি সত্য আৰু এয়া ওলাই আছে আৰু বাকীখিনি এয়া সেইফালে মেকআপ চলি আছে আৰু এইফালে ককাইদেউ আছে ককাইদেউৰ ল'ৰাটোৱে ভাল হৈছে ন ভাল হৈছে অঁ কি লৈছে ভাওটো হয়নে এইটো শকত আবত ল'ৰাটো লৈছে কালো বাহু বঢ়িয়া বয়স কিমান হৈছে বাৰু আপোনাৰ 52 অ' 50 পাৰ কৰি দিলে 96ত লোৱা হয়নে আজি আকৌ লৈছে বঢ়িয়া যিহেতু আজি গোটেইখিনি গাঁৱৰ মানে মানুহে লৈছে ভাও অকণিৰ পৰা একদম সৰুৰ পৰা ডাঙৰলৈকে এইকেইটা ওলাই আছে গাঁৱৰে নে গাঁৱৰে গোলাঘাটৰ কোন জেগা হয়নে অঁ বঢ়িয়া এজন গোলাঘাটৰ পৰা আহি ওলাইছেহি কি নাম তোমাৰ অঁ ঠিক আছে বাকী এইফালে মন্ত্ৰী ওলাই আছে নহয় জানো মন্ত্ৰী হয় গাঁৱৰে নে অঁ বঢ়িয়া এইকেইটা ল'ৰাকেইটা আহিছে ভাওনা চাবলৈ কোনখিনি ঘৰ ওচৰতে হয়নে মমাহঁতৰ ঘৰ অঁ এইফালে এটা ভগৱান লৈছে আজি নহয় জানো কি নাম আপোনাৰ পৰিচয়টো হয় গাঁৱৰে নে বঢ়িয়া নিজৰ নামটো নমস্কাৰ মোৰ নাম আশাক জ্যোতি ৰঞ্জন দাস কিমানত পঢ়ি আছা মই ক্লাছ 8 হয়নে সৰু ল'ৰা পাই হয়নে অঁ এখেতৰ ভাগত আজি ভাগতে হেৰি পৰিছে ন আল্টা লগোৱা নহয় জানো ভাল হৈছে নি কি লৈছা
লক্ষ্মণ লক্ষ্মণ লক্ষণ আৰু তুমি মই নগা খানা বিদ্যালয় লৈছিলো হয় নে এই দাইনা কাটিলো হ'ব দাই ল'ব ন নাগিনী ৰাইজ আজি নাগিনী ওলাব আৰু গাঁৱৰ ছোৱালী প্ৰায়খিনিয়ে ভাল হৈছে এই ছোৱালীজনী ওলাই আছে তুমি কি ভাল লৈছা লাজ কৰিলে কেনেকৈ হ'ব কি লৈছা ভাও হা বিজয়া এই দিয়া দিয়া মই ৰাজকুমাৰ দয়া বঢ়িয়া ইয়াৰ মেকআপটো হৈ গ'ল এজন একদম হাত্তা কাট্টা ককাইদেউ এজন আছে আৰু ভাওটো কৈ দিয়ক কি ভাও আছে আজি আপোনাৰ মোৰ চিত্তবাহু ভাও আছে ৰাইজ আজি মানে ভাৱৰীয়া বহুত আছে 24জন মান আছে একদম দুটলৈকে ওলাব কৈছে দেখিছে দুটলৈকে ওলাব আৰু বাকী এয়া মুখা ধেমালি হৈ আছে আৰু যিমানখিনি পাৰোঁ দেখুৱাম আৰু ৰাইজ চকৰ ধৰা গাঁৱত মানে ভাওনা চাবলৈ দৰ্শক চক কিমান দেখিছেনে চোতালখন ভৰিয়ে গ'ল আৰু সকলো চাৰিওপিনে দৰ্শক বাকী আমাৰ এই কণমানিকেইটা আহিলে বোলে মাতিলে দেৱৰাজ দা পেছফালৰ পৰা তাৰপৰা এইকেইটা দেখুৱাই দিছোঁ অকণমান আৰু এনেকৈ মাতিলে ভাল লাগে এয়া কমেণ্টৰ সূত্ৰ ওলালে ধুনীয়াকৈ আৰু এইফালে নাট ভাগ আনিলেগৈ আৰু ভাওনা আৰম্ভ হ'ব হৈ গ'ল আৰু দেখিছেনে সূত্ৰক সেৱা কৰিছে আৰু গৃহস্থৰ যি মনোকামনা সেয়া পূৰ্ণ হ'ল আৰু কণমানিজনীও যাতে ভালে থাকক তাকে আপোনালোকে ৰাইজ আশীৰ্বাদ কৰিব কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ আৰু এয়া শ্ৰীকৃষ্ণ ওলালে আৰু একদম গামোচাই মানে উপচাই পেলাইছে ইমান ধুনীয়াকৈ মৰম দিছে ইমান মানে গোটেই সেৱকীসকলে আহি পেলাই সেৱা ধৰিছে গামোচা ন বস্ত্ৰ দি মেলি আৰু তাকে ভাওনা ভাগ অকণমান ভৰাই দিম আৰু যিমানখিনি পাৰোঁ আৰু সেয়াই আৰু ৰাইজ চাই থাকিব দেই এয়াই আৰু আশীৰ্বাদ কৰিব আমাকো আৰু যিসকলে পুৰণি হলি ভাওনা চাম বুলি ভাবি আছিলে আৰু সেয়া একদম পুৰণি হলিত আৰু অকণমান নতুন মিক্স হৈছে মানে আৰু এয়া সকলোখিনি প্ৰৱেশ মানে বাহিৰ সুৰতে প্ৰৱেশ কৰিছে দুখনমান প্ৰৱেশে গীত গাইছে তেওঁলোকে আৰু তাকে চাওকচোন অকণমান আৰু এইফালে ওলালে নগা নাগিনী ৰাইজ আজি ভাওনা নগা নাগিনীও আছে ৰাইজ আজি ভাওনা নগা ওলাইছে এইজন এই নাগিনীও আছে আজি দুধ ওলাইছে ৰাইজ এইটো দুধ কি কম মোৰ দুখৰ কথা আছিলো মই আৰু যিহেতু পুৰণা ভাওনা বুলি কৈছোঁ ৰাইজ একদম বহুত দীঘল ভাওনা একদম ৰাতিপুৱাই যোৱা ভাওনা বুলি কয় যে সেয়াই ভাওনা আৰু নাটখনো বহুত দীঘল আৰু এইফালে দেখিছেন দৰ্শক পূৰা ভৰি আছে আৰু যুদ্ধ এভাগ লগাই দিছোঁ চাওকচোন আৰু ৰাইজ এইফালে চাওক 4 ঘণ্টা অলৰেডি মানে ভাওনা একত হৈ গ'ল আৰু 1 ঘণ্টামান হ'ব চাগে আৰু মোৰ মানে একদম পূৰা টোপনি হৈছে যিহেতু এইখিনি মানে পূৰা টোপনি ক্ষতি হৈ আছে ভাওনালৈ গৈয়ে থকা হৈছে যিহেতু তো ৰাইজ ভাওনা শেষ হ'ল আৰু 5টাই বাজিলে পোহৰে হ'ল তাৰপৰা এইফালে টিকেণ্ডৰ পাতি ওলাইছে আহি ক'ত গৈছিলে কৈ দিয়া আকৌ আমি লক্ষীবাৰী গৈছিলোঁ ভাওনা ড্ৰেছ লৈ গৈছিলোঁ মানে টিকেণ্ডৰহঁতৰ নতুন ড্ৰেছ ভাণ্ডাৰ এটা খুলিছে কি নাম দিছে নৱৰূপ পোচাক ভাণ্ডাৰ হয়নে কিমান দিন হ'ল কালি আৰম্ভ কৰিছোঁ হয়নে একেবাৰে নতুন আৰু একেবাৰে মানে যোৱা কাতিখন প্ৰথম আৰু কালিখন 2 নম্বৰ কালিখন দিনৰ পৰহি প্ৰথম আমাৰ তাত থকা আছিলে যে সিন্ধু বুজিছোঁ এই মাতিব পাৰে আৰু ল'ৰাকেইটা নহয় জানো এয়া ভাওনা শেষৰ পৰিৱেশ দেখিছে নাই কেনে আজি মানে মই আজি ভাৱৰীয়া ধেৰ ন ভাৱৰীয়া ধেৰ আজি নাটখনো দীঘল 5 ঘণ্টা লাগিছে হৰিনামৰ মহিমা ভাল লাগিলে বাৰু আজি চাই দেই পুৰণা পদ্ধতি একেবাৰে পুৰণা দেই সঁচাকৈ পুৰণা পদ্ধতি এজন টোপনি মাৰিলে হয় নাই আপুনি অকণমান মাৰিবলগীয়া হৈ গ'ল ইমান দীঘল ভাওনা প্ৰথম কৰিছিলোঁ
না মই প্ৰথম চাইছো একদম বহুত দিনলৈ চোৱা এনেকুৱা ভাওনা আমাৰ সেইজন সামৰা হয় নাই এজন কৈ এজন শুই আছে নহয় এজন ভাগৰ এজন নাই পোৱা আজি সেৱকী এজনী আছিলে আৰু কেলে আগবঢ়াইছিলে ভাওনাখন জন্ম হওঁতে ন তেতিয়া মনতে আগ কৰিছিলে আৰু এতিয়া কিমান বছৰ হ'ল ছোৱালী 8 বছৰ এই 8 বছৰ মই ভাওনা ভাগ কৰিলে আৰু বাকী ৰাইজ বহুত হৈছিলে দেই যথেষ্ট ৰাইজ হৈছিলে আৰু বহুত দিনৰ মূৰত এনেকুৱা ধৰক পুৰণি শৈলী ভাওনা এতিয়াতো আমি নতুন শৈলী ভাওনাই চাই চালে ভাল লাগিলে এইজনে চন্দ্ৰকেতৰ ভাওত লৈছিলে এইবোৰ লাগি আছে মেকআপ দিছিলে মানে আচলতে যাব নোৱাৰিলোঁ মই অকলে যিহেতু আহিছোঁ অকণমান দিগদাৰ হ'ল লগত হৈ পেলাই শুই থাকিলে তাকে ভাল লাগিলে বহুত পুৰণি ভাওনা ভাগ চালোঁ মানে পুৰণি শৈলীত কোৱা আমি প্ৰতিযোগিতা শৈলীতহে চাই থাকোঁ বাকী ৰাইজ চাব আপোনালোকে ভাওনা ভাগ আপলোড কৰা আছে ভাল পাব চাই ৰাইজ অমিত শ্বাহ লিখা লাগিছ চাগে এইজনী হৈছে নয়নমণি কাই আৰু আমাক নিমন্ত্ৰণ জনালে ধন্যবাদ জনালোঁ দেই আকৌ হয় হয় বাকী ভাও কৰিছিলে সত্য ভাওটো কৰিছিলে বাকী এইফালে অসত্য আছে এইটো টিকলাটো এই অসত্য ভাও এইজন সত্য ৰাইজ এইফালে পোৱা প্ৰসংগ কৰি আছে আৰু যিহেতু আজি সামৰি দিব গোটেইখিনি বাইদেউকে চাহ দি আছে আমি চাহ ধুনীয়াকৈ খালোঁ তো আমি সামৰিছোঁ হয় আকৌ লগ পাম কেতিয়াবা দেই এইটো আমাৰ গোলাঘাটৰ ল'ৰাটো নাৱত গালেহি হা মোমায়েকৰ ঘৰত ৰাইজ এজনে ভিডিঅ' বনাইছে চাব দেই এজনে শুই থাকে পাল মাৰে হয় নাই বৰ ধুনীয়া নাইট সোনকালে নাইট চিটটো কৰে নি অঁ কালি কৰি আহিছে এইটো আছিলে যে হেৰিত আমাৰ বায়নত খুব গাইছে ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছে ইমানতে আৰু ভাওনা ভাগ চাব ডেছক্ৰিপশ্যনৰ লিংকটো দি থোৱা আছে আকৌ লগ পাম কেতিয়াবা